এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ ডিব্ৰুগড়ত চাঞ্চল্য মিলন নগৰৰ ঔগলিৰ নিবাসী কল্পনা বৰাৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে মৃত মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট স্বামী প্ৰণৱ বৰাই পত্নী কল্পনা বৰাক মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এই অভিযোগ স্থানীয় লোক আৰু পৰিয়ালৰ লোকৰ ইতিমধ্যে আৰক্ষীয়ে স্বামী প্ৰণৱ বৰাক কৰায়ত্ব কৰিছে আৰু ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ডিব্ৰুগড়ত সংঘটিত হৈছে ঘটনা এগৰাকী মহিলাৰ মৃত্যু হৈছে ৰহস্যজনকভাৱে এই ঘটনাক লৈ ডিব্ৰুগড়ত সৃষ্টি হৈছে চাঞ্চল্যৰ মিলন নগৰৰ ঔগলিৰ নিবাসী কল্পনা বৰাৰ মৃত্যু হৈছে ৰহস্যজনকভাৱে মৃত মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছে স্বামী প্ৰণৱ বৰাই পত্নী কল্পনা বৰাক মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এই অভিযোগ স্থানীয় লোক আৰু পৰিয়ালৰ লোকৰ ইতিমধ্যে আৰক্ষীয়ে স্বামী প্ৰণৱ বৰাক কৰায়ত্ব কৰি আৰম্ভ কৰিছে তদন্ত নোৱাৰিম নহয় মইতো তাত আছোঁ দুটা ইয়াত আছে ইয়াৰ পৰা লৈ যাওঁতে আপুনি কেনেকৈ দেখিলে আপোনাৰ ছোৱালীজনীক কেনেকৈ দেখিলে ইয়াৰ পৰা লৈ যাওঁতে মানে মই কি দেখিম কোৱাচোন যেনেকৈ তাইতো ফুলি আছে মই ফুলি থকাটোৱে দেখিছোঁ এইবোৰ মানে হেৰি কৰা ফুলা মুখখন নহয় এইখিনিত কেনেকৈ ফুলিছে বুলি কৈছে মই পৰাই নাই তাইক চাব এইটো ঘটনা মই কেনেকৈনো কি কৰিম বাৰু কোৱাচোন একচুৱেলি মোৰ দৰাইদেউৰ ছোৱালী হয় বিবাহ সূত্ৰে মানে ইয়ালৈ আহিছে আৰু বিশেষ তাৰমানে ইমান আহা নাই আহে যায় আমাৰ ঘৰলৈও কেতিয়াবা যায় আহে মাজে মাজে শুনি থাকোঁ দুয়োজনৰ মাজত মানে দনহাই কাজিয়া হয় আৰু সেই দনহাই কাজিয়া মূলতে যে লাষ্টত এনেকুৱা এটা অৱস্থা হ'ব আমিতো ভবা নাছিলোঁ কথা খুলি নকয় তাৰ দেখিব আপুনি মোৰ ভণ্টিহঁতো ইয়াৰ পিছফালে আছিলে আগতে তো ভণ্টিহঁতে মানে দেখি থাকে আৰু দুইটাৰ মাজত দন হয় এই কথা কৈছোঁ এই দনহাই হয় আৰু দনহাই হোৱাৰ পিছত আকৌ অলপ দেৰি পিছত দুইটাই দেখোন আকৌ মটৰচাইকেল স্কুটিলৈ ওলাই যায় তাৰমানে কোনো ধৰিব নোৱাৰে আৰু এটা কথা বিশেষ মানে কি দুইটা ড্ৰিংকছৰ ওপৰত বেছি হেৰি হৈ গ'ল দুইজনে যদি ড্ৰিংকছ কৰিবলৈ হয় তো কোনেও কাৰো কথা নুশুনে দুইটাই ওপৰত যাব বিচাৰে তেনেকুৱা এটা সি অলপ এনেও অলপ মানে হেৰি অকণমান উগ্ৰ মানে ল'ৰাটো সেইকাৰণে আমি পিছফালে আছিলোঁ আগতে ৰাতি 3টা বজাতো মানে এতিয়া ক'বলৈ বাধ্য হৈছোঁ আৰু ঢুকালে যেতিয়া কাৰণ মানে তাই দৌৰি থাকে গোটেই ঘৰ সি দৌৰাই ফুৰে মাৰেও লোহাই চোহাইও মাৰি দিয়ে তাইক তাৰপৰা পিছদিনাখনতো তাই আকৌ ধুনীয়াকৈ ওলাই যায় কোনোবাই যদি সোধে তো কি হ'ল এই চকুতে এনেকৈ কৈ ক'লা হৈ থাকে এই নহয় টিউবৱেলৰ হেৰিটো লাগিলে পটকৈ দুখ পালোঁ তাই লুকুৱাই দিয়ে সেইকাৰণে মানুহে কেনেকৈ সুধিব ক'বলৈও বেয়া পায় আৰু মই বায়েক হৈও মোক নকয় এনেই আগতেতো চব আছিলে পুতেক ছোৱালী আৰু তাহাঁতি দুজন আৰু শাহুৱেকো আগতেই আছিলে তাৰপাছত তাহাঁতৰ এইখন মানে অলপ অশান্তিৰ কাৰণে শাহুৱেকো গুচি গ'ল ইউনিভাৰ্চিটি ককায়েক থাকে তালৈ গুচি গ'ল তাৰপিছত এতিয়া তাহাঁতি ছোৱালীও বিয়া হ'ল ছোৱালী আজি 2 বছৰমান আগতে বিয়া হ'ল ইউনিভাৰ্চিটি কুমাঞ্চিকালৈ তাই তাত থাকে ল'ৰাটো বেলেগত ক'ৰবাত কিবা কাম চাম কৰে আৰু সিও নাথাকে ইয়াত এওঁলোকে অকল দুজনে থাকে ইয়াত এতিয়া বৰ্তমান আমিতো এনেই শুনিছোঁহে এতিয়া মানে হঠাতে গধূলি বোলে ঠিকেই আছিলে মানুহে কৈছে আৰু যে গধূলিলৈকে মাত শুনি আছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ